Hello students, welcome to Pythagoras classes. I am your geography mentor. Today I am here to discuss about our SS second year geography syllabus. Tumaluke সকলোৱে এতিয়া second yearত নতুনকে আকৌ first yearৰ পৰা আহিছা geography syllabusটো তোমালোকৰ কাৰণে নতুন হৈ আছে কোনটো চেপ্টাৰত কি আছে তোমালোকে ভালদৰে নাজানা গতিকে আজি মই তোমালোকৰ কাৰণে কি লৈ আহিছো আজি তোমালোকৰ কাৰণে লৈ আহিছো জিওগ্ৰাফি সিলেবাসটো কেনেকুৱা হ'ব আৰু তোমালোকে কেনেকৈ পঢ়িব লাগিব সেইখিনি বিষয় ক'বলৈ এতিয়া তোমালোকে সকলোৱে জানা যে আমাৰ জিওগ্ৰাফি সিলেবাসটোত কিমান আছে 100 মাৰ্কছৰ ভিতৰত 70 মাৰ্কছ আমাৰ থিওৰি হ'ব আৰু 30 মাৰ্কছ প্ৰ্যাকটিক্যাল হ'ব হেতু বস্তু তোমালোকে ফাৰ্স্ট ইয়াৰটো গম পাইছিলা কিন্তু তোমালোকৰ মানে কি হ'ব এতিয়া মেইন কথা তোমালোকৰ 70 মাৰ্কছৰ কাৰণে দুখন বুক দিয়া আছে যেনেকৈ আমাৰ ফাৰ্স্ট ইয়াৰটো দিছিলে ফাৰ্স্ট ইয়াৰত তোমালোকে পঢ়িছিলা ফিজিক্যাল জিওগ্ৰাফি ইয়াতে তোমালোকে কি পঢ়িবা হিউম্যান জিওগ্ৰাফি যোনটো তোমালোকৰ জিওগ্ৰাফিৰ মেইন পাৰ্ট বুলি আমি ক'ব পাৰো এটা গতিকে সেই হিউম্যান জিওগ্ৰাফি বিষয়ে তোমালোকে পঢ়িব লাগিব ইয়াতে তোমালোকে এখন বুকত পাবা আমাৰ ওয়াৰ্ল্ডৰ হিউম্যান জিওগ্ৰাফি আৰু এখন বুকত পাবা আমাৰ ইণ্ডিয়াৰ হিউম্যান জিওগ্ৰাফি তোমালোকে বুক দুখন নিশ্চয় সকলোৱে দেখিছা বা সকলোৱে কিনিছা তথাপিও তোমালোকক মই কৈ দিছো তোমালোকৰ ফাৰ্স্ট বুকখন হ'ব ফান্ডামেন্টেলস ইন হিউম্যান জিওগ্ৰাফি মানে মানৱ ভূগোলৰ মৌলিক তত্ত্ব আৰু তোমালোকৰ সেকেন্ড যোনখন বুক একচুয়ালি হেখন থাৰ্ড পাৰ্ট হয় সেকেন্ড পাৰ্টটো প্ৰ্যাকটিক্যাল বুলি কোৱা হয় প্ৰ্যাকটিক্যালৰ বুক তোমালোকৰ তেনেকে কিনিব কোনো দৰকাৰ নহয় কাৰণ তোমালোকৰ স্কুল কলেজ বিলাকত প্ৰ্যাকটিক্যালটো অলৰেডি শিকোৱা হয় তথাপিও তোমালোকে কিনিব পাৰা তোমালোকে সিলেবাসটো জানিবৰ কাৰণে প্ৰ্যাকটিক্যালত কি কি বস্তু আছে সেইখিনি জানিবৰ কাৰণে বাকি তোমালোকৰ যোনটো থাৰ্ড পাৰ্ট সেই থাৰ্ড পাৰ্টটো হ'ল আমাৰ ইণ্ডিয়াৰ ওপৰত ইণ্ডিয়া পিপল এণ্ড ইকনমি ভাৰতৰ জনসংখ্যা আৰু অৰ্থনীতি গতিকে এই দুখন বুক তোমালোকে পঢ়িব লাগিব এতিয়া তোমালোকৰ যোনটো ভাৰতৰ জনসংখ্যা আৰু অৰ্থনীতি মানে ইণ্ডিয়া পিপল এণ্ড ইকনমি যোনখন বুক আছে তাতে তোমালোকৰ লাষ্টৰ ফালে এটা পাৰ্ট আছে যোনটো আসাম জিওগ্ৰাফি বুলি কম আমি অসমৰ ভূগোল সেই অসমৰ ভূগোলৰ পাৰ্টটো তোমালোকৰ ইংলিছ মিডিয়ামৰ বুকত নাই কিন্তু আসামিজ মিডিয়ামৰ বুকত আছে গতিকে হেতু বস্তু আমাৰ সিলেবাসত আছে সেই বস্তুটো আমাৰ এক্সামত আহে আৰু তোমালোকৰ সবতকে ডাঙৰ কথা এতিয়া তোমালোকৰ বুক দুখনৰ পৰা কেইটামান চেপ্টাৰ ৰিডিউস কৰা হৈছে সেই ৰিডিউস কৰা চেপ্টাৰ গিটাৰ পৰা আৰু কেতিয়াবা কি হ'ব পাৰে কোৱেশ্চন এৰাইজ হ'ব পাৰে গতিকে সেই ৰিডিউস কৰা চেপ্টাৰ গিটাৰ পৰা যোনখিনি নোটছ হয় সেই নোটছ সেই পিডিএফ নোটছ তোমালোকে পাই যাবা আমাৰ এপত পাইথা 360 এপত কিন্তু আজি তোমালোকৰ যোনখন সিলেবাস আছে সেই ৰিভাইজ সিলেবাসখনত সেই চেপ্টাৰ গিটা দি থোৱা নাই কাৰণ আমাৰ যোনকেখন বুক হেকিখনে মেইনলি মানে এনসিআৰটি কাউন্সিলৰ বুক তোমালোকে জানা সেই কাউন্সিলৰ বুক কেখনত সেই চেপ্টাৰ কেটা ৰিডিউস কৰা আছে কাৰণ সিবিএসই বোৰ্ডত সেই চেপ্টাৰ কেটা ৰিডিউস কৰা হ'ল হেতু কাৰণে আমাৰো ৰিডিউস কৰা আছে আৰু তোমালোকৰ আৰু এটা প্ৰবলেম হয় কি আমাৰ যোনকেখন বুক আছে সেই বুক কেখনৰ এটা প্ৰবলেম আছে হেতু হল কি ইংলিশ মিডিয়ামৰ বুক কেখনৰ সদায় ডাটা বিলাক আপ টু ডেট থাকে আসামিজ মিডিয়ামৰ বুক কেখনৰ ডাটা কেটা আপ টু ডেট নাথাকে মানে পুৰণি ডাটাখিনি 2001 ৰ ডাটাই আমাৰ আসামিজ মিডিয়ামৰ বুকখনত থাকে তোমালোকৰ সেই ভিডিও বিলাক যোনবিলাক আমাৰ ভিডিও লেকচাৰ আছে সেই ভিডিও লেকচাৰ বিলাকত গুটেখিনি আপ টু ডেট বস্তু তোমালোকে পাবা হেতু কাৰণে তোমালোকে টেনচন লব নালাগে মাত্ৰ তোমালোকে হেখিনি বস্তু ভালদৰে যদি গুৰুত্ব দিয়া তেনে তোমালোকৰ লাভ হ'ব এতিয়া আমি সিলেবাসটোলে যাও আহা এতিয়া তোমালোকে ইয়াতে দেখিছা এটো আমাৰ সোৱা আমাৰ টোটাল মাৰ্কস হৈ গল 70 থিওৰি এই 70 মাৰ্কস থিওৰিত আমি পঢ়িব লাগিব দুখন বুক এতিয়া দুখন বুকত আমাৰ ইয়াতে সবা প্ৰথমতে আমাৰ যোনখন আহিব সেইখন হৈছে এইখন ফান্ডামেন্টেলস ইন হিউম্যান জিওগ্ৰাফি এতিয়া ফান্ডামেন্টেলস ইন হিউম্যান জিওগ্ৰাফি প্ৰথম চেপ্টাৰটো কি আছে সবা আমাৰ ফান্ডামেন্টেলস ইন হিউম্যান জিওগ্ৰাফিৰ প্ৰথম চেপ্টাৰটো হৈ গল হিউম্যান জিওগ্ৰাফি নেচাৰ এণ্ড স্কোপ ইয়াতে তোমালোকৰ সিলেবাসটো যেহেতু ইংলিছতে দিয়া আছে মই অসমীয়াটো কৈ যাম লগতে তোমালোকে দুইটা ফালে তোমালোকে বুজি পাবা মানে মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ প্ৰথম চেপ্টাৰটো হ'ব হেতু তোমালোকে তাত কি পাবা তাত তোমালোকে পাবা মানৱ ভূগোলৰ প্ৰকৃতি নেচাৰ মানে নেচাৰ মানে কি হিউম্যান জিওগ্ৰাফি সাবজেক্টটো কেনেকুৱা হিউম্যান জিওগ্ৰাফি সাবজেক্টটোৱে কি ষ্টাডি কৰিব তেনেকুৱা ধৰণৰ কিছুমান বস্তু তোমালোকৰ থাকিব লগতে হিউম্যান জিওগ্ৰাফিৰ ডেফিনেশন তোমালোকে পাবা হিউম্যান জিওগ্ৰাফি কাক কয় বা আমাৰ ডিফাৰেন্ট জিওগ্ৰাফাৰ বিলাকে হিউম্যান জিওগ্ৰাফিৰ ডেফিনেশন কেনেকে দিছে তেওঁলোকে হিউম্যান জিওগ্ৰাফি কি ষ্টাডি কৰে সেই বস্তুটো কেনেকে তেওঁলোকে চাইছে সেই বস্তুখিনি তোমালোকে পাবা লগতে তাত তোমালোকে দুটা কনসেপ্টটো পাবা যোনটোক ধৰিলা হিউম্যানাইজেশন অফ নেচাৰ মানে প্ৰকৃতিৰ মানৱায়ন নেচাৰেলাইজেশন অফ হিউম্যান মানৱৰ প্ৰকৃতায়ন তেনেকুৱা ধৰণৰ কিছুমান কনসেপ্ট পাবা
নিও ডিটারমিনিজম কনসেপ্ট পাবা সেইগিটা বস্তু পাবা আৰু লগতে পাবা আমাৰ কি স্কোপ মানে আমাৰ হিউম্যান জিওগ্ৰাফিৰ যোনটো বাউন্ডাৰী লাইন সেই বাউন্ডাৰী লাইনটো কিমান চেঞ্জ হৈছে আমাৰ হিউম্যান জিওগ্ৰাফি আগতে কেনেকুৱা আছিল বা এতিয়া কেনেকা চেঞ্জ হৈ আহিছে সেইখিনি বস্তু পাবা এতিয়া এই চেপ্টাৰটো যে আছে এই চেপ্টাৰটো তোমালোকৰ ইয়াতে মাৰ্কস তোমালোকৰ 3 মাৰ্কস আহিব বুলি কৈছে 3 মাৰ্কস আহিব বুলি কৈছে কিন্তু তোমালোকে এটো না ভাইবা যে তাত 3 মাৰ্কসে আহিব কাৰণ এই লাষ্ট ইয়াৰ আমাৰ যোনটো এক্সাম আছিল তাতো এই চেপ্টাৰটোৰ পৰা 5 মাৰ্কসৰ লং কুৱেশ্যন আহিছে মই এটো আগতো কৈছো যে আমাৰ 5 মাৰ্কসৰ লং কুৱেশ্যন আহি যাব পাৰে গতিকে আমি 3 মাৰ্কসৰ কাৰণে অনলি পঢ়িলে নহব তাৰ পৰা আমি লং কুৱেশ্যন কেটাৰ কাৰণেও আমি প্ৰিপেয়াৰ হৈ থাকিব লাগিব যদি আহে তেন্তে আমি যাতে এটেম্প কৰিব পাৰো বাকি শৰ্ট কুৱেশ্যন বোৰটো থাকিবই তোমালোকৰ লগত শৰ্ট কুৱেশ্যন বোৰো ডিসকাস কৰিম কুৱেশ্যন বেংকৰ কুৱেশ্যন ডিসকাস কৰিম তোমালোকে তেতিয়া গুটেখিনি ক্লিয়াৰ হ'ব পাৰিব তোমাৰ লোকৰ ডাউট বিলাক ক্লিয়াৰ হ'ব তাৰ পাছত এতিয়া নেক্সট চেপ্টাৰটোলে যাও আমাৰ নেক্সট চেপ্টাৰটো আছে কি ওয়ার্ল্ড পপুলেশন ডিস্ট্রিবিউশন ডেন্সিটি এন্ড গ্রোথ মানে পৃথিবীৰ জনসংখ্যাৰ ঘনত্ব বিতৰণ আৰু বৃদ্ধি এতিয়া আমাৰ এই চেপ্টাৰটোত কি পাবা এই চেপ্টাৰটোত পাবা আমাৰ ওয়াৰ্ল্ডৰ পপুলেশনৰ ডেন্সিটি কেনেকুৱা মানে ওয়াৰ্ল্ড পপুলেশন ডেন্সিটি মানে জনসংখ্যাৰ ঘনত্ব প্লেস ওয়াইজ কেনেকুৱা ধৰণৰ হৈছে কাৰণ ওয়াৰ্ল্ডৰ সকলো প্লেসতে জনসংখ্যা একে নহয় কিছুমান প্লেসত বেছি কিছুমান প্লেসত পপুলেশন কম এটা কি কাৰণে তেনেকুৱা হৈ আছে ডিস্ট্ৰিবিউশন বা ডেন্সিটি কি কাৰণে বেলেগ বেলেগ হৈছে প্যাটাৰ্ন বিলাক সেই প্যাটাৰ্ন খিনি আমি কি কৰিম ইয়াতে মানে গম পাম আৰু লগতে সেই প্যাটাৰ্ন বিলাক হোৱাৰ বিহাইণ্ডত কি ৰিজন আছে সেই ৰিজন খিনি বা ফ্যাক্টৰস খিনি ইনফ্লুয়েন্সিং ফ্যাক্টৰস খিনি গম পাম পপুলেশন গ্ৰোথ মানে কি গম পাম পপুলেশন গ্ৰোথ কেনেকে হয় আৰু পপুলেশন গ্ৰোথ টু কি ধৰণে বা তাৰ কম্পোনেন্ট কি সেইখিনি বস্তু আমি ইয়াতে পাম এটো কম্পোনেন্টস অফ পপুলেশন চেঞ্জ তাৰ পাছত আমি পাম ডেমোগ্ৰাফিক ট্ৰানজিশন যোনটো আমাৰ মালথাছিয়ান মডেল বুলি কোৱা হয় সেই ডেমোগ্ৰাফিক ট্ৰানজিশন মডেলৰ বিষয়ে পাম ডেমোগ্ৰাফিক ট্ৰানজিশন মডেলত কি থাকিব যে আমাৰ মানে ওয়াৰ্ল্ডৰ গুটেখিনি ষ্টেটে এটা রুরাল সিচুয়েশনৰ পৰা বৰ্তমান আৰবান সিচুয়েশন পাইছেহি আৰু সেই রুৰালৰ পৰা আৰবান সিচুয়েশনলৈ আহিবলৈ যিটো লং জাৰ্নি যিটো দীঘলীয়া যাত্ৰা সেই লং জাৰ্নিটো কেনেকে তাই কৰে বা সেই লং জাৰ্নিটো কৰোতে কেটা ষ্টেজ পাৰ কৰিছে সেই বস্তুখিনি তাত থাকিব ডেমোগ্ৰাফিক ট্ৰানজিশনত নেক্সট আহিব আমাৰ চেপ্টাৰ আহিব ইয়াতে হিউম্যান ডেভেলপমেন্ট মানে হৈছে হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট মানৱ সম্পদৰ বিকাশ এটা হিউম্যান ডেভেলপমেন্ট কেনেকে ওয়াৰ্ল্ডৰ হিউম্যান ডেভেলপমেন্ট বেসিছত ওয়াৰ্ল্ডৰ যোনখিনি কান্ট্ৰিজ আছে সেই কান্ট্ৰিজ বিলাকক কেনেকে ডিভাইড কৰি থৈছে সেইখিনি বস্তু আমি ইয়াত পাম লগতে আমাৰ হিউম্যান ডেভেলপমেন্টটো কেনেকে মেজাৰ কৰি উলিয়াই সেইবিলাকৰ সিলেক্টেড ইন্ডিকেটৰস পাম তাৰ পাছত আমি লগতে পাম ইন্টাৰনেশনাল কম্পেৰিজন মানে হাই ইনডেক্স ভ্যালুত কোনবিলাক আছে আমাৰ লো ইনডেক্স ভ্যালুত কোনবিলাক আছে মানে হিউম্যান ডেভেলপমেন্টৰ ক্ষেত্ৰত নাম্বাৰ 1 পজিশনত কেনেকুৱা ধৰণৰ কান্ট্ৰি বিলাক আছে বা সেকেন্ড পজিশনত কোনবিলাক আছে বা থাৰ্ড পজিশনত কোনবিলাক আছে তেনেকুৱা ধৰণে আমি কি পাম এইবিলাক আমি ইয়াতে পাম তাৰ পাছত নেক্সট চেপ্টাৰটো আমাৰ আহিলে হিউম্যান এক্টিভিটিজ এটা চাবা নেক্সট চেপ্টাৰটো আমাৰ চেপ্টাৰ নম্বৰ 3 হিউম্যান এক্টিভিটিজ হিউম্যান এক্টিভিটিজ বুলি ক'লে আমি কোনবিলাকক বুজিম মানে আমাৰ মানুহৰ যোনবিলাক কাৰ্যকলাপ মানে কোনবিলাক অৰ্থনৈতিক কাৰ্যকলাপ ইকোনমিক এক্টিভিটিজ এটা ইকোনমিক এক্টিভিটিজ ফাৰ্স্ট আমাৰ কি আহিব প্ৰাইমাৰী এক্টিভিটিজত আমি কি পাম প্ৰাইমাৰী এক্টিভিটিজ মানে কি প্ৰাথমিক বৃত্তি কে প্ৰাথমিক বৃত্তিত আমি কি পাম হান্টিং এণ্ড ফুড গেদাৰিং শিকাৰ আৰু খাদ্য সংগ্ৰহৰ বিষয়ে পঢ়িব পাম যোনটো আমাৰ গুটে ওয়াৰ্ল্ডৰ নাম্বাৰ 1 প্ৰাইমাৰী এক্টিভিটি মানে ওয়াৰ্ল্ডৰ ফাৰ্স্ট প্ৰাইমাৰী এক্টিভিটি যোনটো আছিল হেতু ফুড গেদাৰিং এণ্ড হান্টিং এইটোৱে আমাৰ গুটে ওয়াৰ্ল্ডে প্ৰথম কৰিছিল তাৰ পিছতেহে ওয়াৰ্ল্ডে এতিয়া বেলেগ ইকোনমিক এক্টিভিটি কৰিছে তাৰ পিছত আহিব পেষ্টৰেল পশুপালন তাৰ পাছত আহিব এগ্ৰিকালচাৰ কৃষি নেক্সট আহিব মাইনিং খনন কাৰ্য বা খনিৰ কাৰ্য এইগিটা হৈ গল আমাৰ প্ৰাইমাৰী এক্টিভিটি নেক্সট আহিব আমাৰ সেকেন্ডাৰী এক্টিভিটিজৰ বিষয়ে সেকেন্ডাৰী এক্টিভিটিজত আমি কি পাম ম্যানুফ্যাকচাৰিং দ্বিতীয় বৃত্তিত আমি কি পাম ম্যানুফ্যাকচাৰিং প্ৰক্ৰিয়াকৰণ নিৰ্মাণ শিল্প মানে উদ্যোগ ইন্ডাষ্ট্ৰি বিলাকৰ বিষয়ে পঢ়িবলৈ পাম হাউস হোল্ড ইন্ডাষ্ট্ৰিজ পঢ়িবলৈ পাম আমি লগতে আমাৰ যিমানখিনি লাৰ্জ স্কেল বা স্মল স্কেল ক্ষুদ্ৰ উদ্যোগ বৃহৎ উদ্যোগ আছে সেইখিনি বিষয়ে আমি পঢ়িবলৈ পাম নেক্সট আহিলে আমাৰ টাৰ্চিয়াৰী এক্টিভিটিজ তৃতীয় বৃত্তি টাৰ্চিয়াৰী এক্টিভিটিজ কাক কয় হেতু আমি গম পাম তাত তাৰ পাছত থাকিব টাৰ্চিয়াৰী এক্টিভিটিজৰ আন্ডাৰত কি বস্তু আছে সো ট্ৰেড ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন তাৰ পাছত সাৰ্ভিস সেক্টৰ
people engaged in tertiary activities এইবিলাক লগতে আৰু তাৰ লগতে আৰু কিছুমান বস্তু থাকিব যে আমাৰ টাৰ্চিয়াৰি এক্টিভিটিছৰ লগত জড়িত মানুহবিলাক কেনেকুৱা ধৰণৰ বা টাৰ্চিয়াৰি এক্টিভিটিছ আমাৰ গোটে ওয়াৰ্ল্ডত কেনেকৈ ডিস্ট্ৰিবিউট হৈ আছে ক'ত কিমান মানুহ টাৰ্চিয়াৰি এক্টিভিটিছত জড়িত হৈ আছে সেইখিনি বস্তু থাকিব নেক্সট আহিলে কোৱাটাৰনেৰি এক্টিভিটিছ মানে আমাৰ যোনটো কোৱা হ'ব চতুৰ্থক বৃত্তি সেই কোৱাটাৰনেৰি এক্টিভিটিছটোৰ লগতে আমি তাত আৰু এটা বস্তু পাম কুইনেৰি এক্টিভিটিছ বা পাছুতীয়া কাৰ্য বুলি কোৱা হয় এইটো সেই পাছুতীয়া কাৰ্যটো পাম আৰু ইয়াৰ কনসেপ্ট সেইখিনি বস্তু থাকিব ডিজিটেল ডিভাইড ডিজিটেল ডিভিজন মানে আমাৰ এতিয়া ডিজিটেলি কান্ট্ৰিজ বিলাক কেনেকৈ ডিভাইড হৈ আছে ডিজিটেল এতিয়াতো ডিজিটেল যুগ নহয় নে এটো টাইমত আমি কি কৰো সব বস্তু আমি মোবাইলত পাই যাওঁ কম্পিউটাৰত পাই যাওঁ গতিকে সেই ডিজিটেলি আমাৰ কান্ট্ৰি বিলাক কোনবিলাক কান্ট্ৰি ওয়াৰ্ল্ডৰ ভিতৰত বেছি ডেভেলপ হৈছে কোনবিলাক মানে ডেভেলপ হোৱা নাই তে ডিজিটেলি আমি যদি ডিভাইড কৰি চাওঁ আমাৰ ইণ্ডিয়াখনে ডিজিটেলি ইমান ডেভেলপ কান্ট্ৰি নহয় কিন্তু যোনবিলাক আমাৰ ওয়েষ্টাৰ্ণ কান্ট্ৰিজ আছে বা যোনবিলাক আমাৰ ধৰি লোৱা পশ্চিমীয়া দেশ সেই পশ্চিমীয়া দেশবিলাক ডিজিটেলি কি হৈছে বেছি ডেভেলপ হৈছে তাৰপিছত নেক্সট আহিব আমাৰ ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন নেক্সট চেপ্টাৰ আহি গ'ল ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন মানে যাতায়াত আৰু যোগাযোগ বা পৰিবহন ব্যৱস্থা গতিকে সেই পৰিবহন ব্যৱস্থাত প্ৰথম আহিব আমাৰ লেণ্ড ট্ৰান্সপোৰ্ট মানে স্থল পৰিবহন বা লেণ্ড ট্ৰান্সপোৰ্টত কি আহিব ৰোডছ আহিব ৰাস্তা ৰেলৱেজ আহিব ৰেলপথ তাৰপাছত ৰেল নেটৱৰ্ক ট্ৰান্সকন্টিনেন্টাল ৰেলৱেজ ট্ৰান্সকন্টিনেন্টাল আন্তঃমহাদেশীয় ৰেলপথ বিলাক মানে আমাৰ এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ কন্টিনেন্ট এখনৰ পৰা আন এখন কন্টিনেন্টলৈ কোনবিলাক ৰেলৱে লাইন গৈছে এই চেপ্টাৰটো ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন চেপ্টাৰটো আমাৰ বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা লং কুৱেশ্যন শৰ্ট কুৱেশ্যন প্ৰায়ে আহি থাকে গতিকে শৰ্ট কুৱেশ্যন মানে 2 মাৰ্কছৰ কুৱেশ্যনো আহে 3 মাৰ্কছৰো আহে 5 মাৰ্কছৰ আহে গতিকে তোমালোকে ক'ব নোৱাৰা গতিকে তাৰ পৰা কোনটো কুৱেশ্যন আহিব তাত আমাৰ যোনখিনি ট্ৰান্সপোৰ্ট সিস্টেম আছে সেই ট্ৰান্সপোৰ্ট সিস্টেম বিলাকৰ এডভান্টেজ ডিসএডভান্টেজ এইবিলাক বস্তু আহে মানে সুবিধা অসুবিধা তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক কেতিয়াবা 3 মাৰ্কছৰ কাৰণে আহিব পাৰে কেতিয়াবা 5 মাৰ্কছৰ কাৰণেও আহে তাৰ পাছত চোৱা নেক্সট আহিলে এয়াৰ ট্ৰান্সপোৰ্ট মানে তোমালোকে গম পোৱাই আকাশী পৰিবহন ব্যৱস্থা আমাৰ এয়াৰ ট্ৰান্সপোৰ্ট সিস্টেমটো কেনেকুৱা বা ইণ্ডিয়াত এয়াৰ ট্ৰান্সপোৰ্ট সিস্টেমটো ওকে ওয়াৰ্ল্ডত কেনেকৈ কি ধৰণে মানে আগবাঢ়ি গৈছে সেইখিনি বস্তু তাৰ পাছত আহিলে স্যাটেলাইট কমিউনিকেশ্যন এণ্ড সাইবাৰ স্পেস যোনটো এতিয়া কি হৈছে আমাৰ মানে এইবিলাক নৱতম সংগঠন বুলি ক'ব লাগিব আমাৰ নতুনকে মানে যোনটো হেৰি বা ব্যৱহাৰ হৈ আহিছে কৃত্ৰিম যোগাযোগ ব্যৱস্থা যোনটো মানে এটো কমিউনিকেশ্যন সিস্টেমত আহিব আমাৰ স্যাটেলাইট মানে আমাৰ যোনটো উপগ্ৰহ যোগাযোগ ব্যৱস্থা সাইবাৰ স্পেস এইবিলাকৰ ইম্পৰ্টেন্স এইবিলাক কেনেকৈ ষ্টাৰ্ট হৈছিলে আমাৰ ওয়াৰ্ল্ডত স্যাটেলাইট কমিউনিকেশ্যন কেনেকৈ ষ্টাৰ্ট হৈছিলে আৰু লগতে আমাৰ ইণ্ডিয়াত কেনেকৈ ষ্টাৰ্ট হৈছিলে সেইখিনি বস্তু আমি পাম জিওগ্ৰাফিত পঢ়িবলৈ তাৰ ইম্পৰ্টেন্স ইউজ বিলাক সাইবাৰ স্পেস বস্তুটোৱে কি কৰি আছে সাইবাৰ স্পেস কি বা সাইবাৰ স্পেসৰ জৰিয়তে মানুহ কিমান লাভৱান হৈছে বা কিমান লোকসান হৈছে সেইবিলাক বস্তু সেই কনসেপ্ট বিলাকো ইয়াত থাকিব নেক্সট আহিব ইন্টাৰনেশ্যনেল ট্ৰেড এতিয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বুলি ক'লে তোমালোকে জানা এখন কান্ট্ৰিৰ লগত আন এখন কান্ট্ৰি বা 2-3খন কান্ট্ৰিৰ যোনটো মানে বিজনেছ ৰিলেশ্যন হেতু কোৱা হৈছে গতিকে তেনেকুৱা ধৰণৰ বিজনেছ ৰিলেশ্যন বিলাক আমি পঢ়িবলৈ পাম আৰু তাত আমি পাম যে বাইলেটাৰেল ট্ৰেড কাক কয় মাল্টিলেটাৰেল ট্ৰেড মানে দ্বিদেশীয় বাণিজ্য বহুদেশীয় বাণিজ্য এইবিলাক কাক কয় লগতে আহিব এইবিলাকৰ চেঞ্জিং পেটাৰ্ন আমাৰ ওয়াৰ্ল্ডৰ ইন্টাৰনেশ্যনেল ট্ৰেডটো কেনেকৈ কোনটো টাইমৰ পৰা আহিছে আৰু কিমান ডেভেলপ হৈছে প্ৰথমতে কোনটো ষ্টেজত আছিলে এতিয়া কোনটো ষ্টেজত আছে তাৰ লগতে থাকিব ইন্টাৰনেশ্যনেল ট্ৰেডৰ লগত অলৱেজ ৰিলেট থাকে আমাৰ সিপোৰ্ট মানে আমাৰ সামুদ্ৰিক বন্দৰ সেই সামুদ্ৰিক বন্দৰ বিলাকক আমাক কি বুলি কোৱা হয় গেটৱে অফ ইন্টাৰনেশ্যনেল ট্ৰেড মানে সমুদ্ৰ বন্দৰ বিলাক কৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰৱেশ দ্বাৰ সেই গেটৱে অফ ইন্টাৰনেশ্যনেল ট্ৰেড হিচাপত ইহঁতে কেনেকুৱা ধৰণৰ মানে ৰোল প্লে কৰিছে ভূমিকা পালন কৰিছে সেইখিনি বস্তু থাকিব তাৰ পিছত WTO যোনটো ওয়াৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এই ট্ৰেড অৰ্গেনাইজেশ্যন বিলাক বা আঞ্চলিক বাণিজ্য সংস্থা ৰিজনেল ট্ৰেড ব্লক এইবিলাকৰ বিষয়ে আমি ক'ত পঢ়িবলৈ পাম ইন্টাৰনেশ্যনেল ট্ৰেডত পঢ়িবলৈ পাম লগতে ইয়াত আমি লিবাৰেলাইজেশ্যন গ্লোবেলাইজেশ্যন উদাৰীকৰণ গম পাইছেনে গোলকীকৰণ এই বস্তুবিলাকো আমি ইয়াতে পঢ়িবলৈ পাম এইখনে হৈছে তোমালোকৰ ফাৰ্ষ্ট বুক সেই ফাৰ্ষ্ট বুকখনত তোমালোকৰ এইখিনি বস্তু থাকিব তাৰ পাছত ইয়াতে তোমালোকৰ ৰিডিউস কৰা চেপ্টাৰ কেইটাৰ ভিতৰত তোমালোকক মই ইয়াতে তোমালোকৰ এতিয়া মানে টোটেল যদি আমি চাও তেন্তে ফাৰ্ষ্ট পাৰ্টত তোমালোকৰ 8টা চেপ্টাৰ দি থোৱা আছে আগতে 10টা চেপ্টাৰ আছিলে তোমালোকে যদি কুৱেশ্যন বেংক ইউজ কৰা কুৱেশ্যন বেংকত সেই চেপ্টাৰ কেইটা দেখিবলৈ পাবা এটা চেপ্টাৰত
আসিলে তোমালোকৰ যোনটো 3 নম্বৰ চেপ্টাৰ বুলি ক'ব পাৰো থাৰ্ড চেপ্টাৰ যোনটো পপুলেশন কম্পোজিশন জনসংখ্যাৰ গঠন বুলি কোৱা হয় সেই চেপ্টাৰটো তোমালোকৰ ৰিডিউস কৰি থোৱা আছে বুক ইংলিশ মিডিয়ামৰ বুকত আসামিজ মিডিয়ামৰ বুকত ৰিডিউস নাই আৰু একেবাৰে লাষ্টৰ ফালে 10 নম্বৰ চেপ্টাৰ যোনটো আছিলে লোকবসতি হিউম্যান সেটেলমেন্ট বুলি এটা চেপ্টাৰ আছিলে সেই চেপ্টাৰটো ৰিডিউস কৰা আছে সেই চেপ্টাৰটো তোমালোকৰ ইংলিশ মিডিয়ামৰ বুকৰ পৰাহে ৰিডিউস কৰা আছে আসামিজ মিডিয়ামৰ বুকৰ পৰা ৰিডিউস কৰা নাই তো তোমালোকৰ সেই দুটা চেপ্টাৰৰ তোমালোকৰ ইম্পৰ্টেন্ট বস্তুখিনি তোমালোকে পাই যাবা তাৰ পিছত নেক্সট আহিলে তোমালোকৰ ইন্ডিয়া পিপল এণ্ড ইকনমি যোনখন আমাৰ ভাৰতৰ জনসংখ্যা আৰু অৰ্থনীতি এখন তোমালোকৰ 2 নম্বৰ বুক ইয়াতে বুকখনত তোমালোকৰ ফাৰ্স্ট চেপ্টাৰত থাকিব পিপল জনসংখ্যা ইয়াতে তোমালোকে কাৰণ আমি আগৰ যোনখন ফাৰ্স্ট বুক হে ফাৰ্স্ট বুকখনত আমি ওয়াৰ্ল্ড বেসিছত কি চাইছিলো যে পপুলেশন সেকেন্ড চেপ্টাৰটোত আছিলে ওয়াৰ্ল্ড বেসিছত পপুলেশন বিলাক কেনেকে ডিস্ট্ৰিবিউট হৈ আছে ইহঁতৰ ডেন্সিটি কেনেকুৱা হ'ব হেতু চাইছিলো ইয়াতে আমি কি পাম ইন্ডিয়াৰ ক্ষেত্ৰত পাম ইন্ডিয়াৰ কি পাম ইন্ডিয়াৰ পপুলেশন ডিস্ট্ৰিবিউশন বোৰ ষ্টেট ওয়াইজ কেনেকে আছে কোনবিলাক ষ্টেটত পপুলেশন ডিস্ট্ৰিবিউশনটো বেছি জনসংখ্যাৰ বিতৰণ বেছি কোনবিলাক ষ্টেটত ডিস্ট্ৰিবিউশনটো কম তাৰ পিছত আহিব ডেন্সিটি পপুলেশন ডেন্সিটি কেনেকে জনসংখ্যাৰ ঘনত্ব কেনেকুৱা ধৰণৰ কি কথা হেকিনি বস্তু থাকিব তাৰ পিছত ইয়াতে থাকিব আমাৰ ইন্ডিয়াৰ যোনবিলাক কম্পোজিশন বিলাক পপুলেশন কম্পোজিশন লিঙ্গুইস্টিক কি ভাষাৰ মানুহ আছে কি ৰিলিজিয়াস কি ধৰ্মৰ মানুহ আছে গাঁৱত কিমান মানুহ আছে নগৰীয়া মানুহ কিমান আছে ৰুৰেল আৰবান পপুলেশন অকুপেশনাল স্ট্ৰাকচাৰ আমাৰ ইন্ডিয়াৰ যোনটো বৃত্তিগত গাঁথনি প্ৰাইমাৰী এক্টিভিটিত কিমান মানুহ জড়িত হৈ আছে সেকেন্ডাৰী টাৰচিয়াৰী এইবিলাক মানে ষ্টেজত কোন কিমান পিপল ৰিলেটেড হৈ আছে হেখিনি বস্তু আমি গম পাম আৰু ৰিজনাল ভেৰিয়েশনস বিলাক গম পাম যে পপুলেশনলা ৰিজন ওয়াইজ কেনেকে ভেৰি কৰিছে হেখিনি বস্তু আমি গম পাম নেক্সট আহিলে হিউম্যান সেটেলমেন্টস এই হিউম্যান সেটেলমেন্ট চেপ্টাৰটোত আমি কি পাম আমাৰ ইন্ডিয়াত সেটেলমেন্ট প্যাটাৰ্নবোৰ কেনেকুৱা বিশেষকৈ ৰুৰেল সেটেলমেন্ট প্যাটাৰ্নখিনি বিষয়ে আমাৰ বেছিকে পাম আমি আমাৰ ইয়াতে ৰুৰেল সেটেলমেন্ট প্যাটাৰ্নবিলাক কেনেকে গ্ৰো কৰিছে আৰু এইবিলাক গ্ৰো কৰাৰ বিহাইণ্ডত কিছুমান ৰিজন আছে নেকি সেই বস্তুখিনিও পাম আমি ওদিকে এইবিলাক বস্তু ইয়াতে পাম সেটেলমেন্টৰ টাইপস পাম ইয়াৰ ডিস্ট্ৰিবিউট কেনেকে হৈ আছে মানে এই টাইপস বিলাকৰ বিষয়ে তোমালোকে জানিব লাগিব এখিনি বস্তু তোমালোকৰ এক্সামত আছে ইয়াতে কিছুমান সৰু কোৱেশ্চন ইয়াৰ পৰা এৰাইজ হয় ওদিকে ইয়াতে এই চেপ্টাৰটোত আমি হেখিনি পঢ়িবলৈ পাম তাৰ পিছত আৰবান সেটেলমেন্টৰ বিষয়ে পঢ়িব পাম আমাৰ আৰবান সেটেলমেন্ট বিলাক কেনেকুৱা মেইনলি ইয়াতে আমি পাম আমাৰ টাউন বিলাকৰ ক্লাসিফিকেশন ইন্ডিয়াৰ টাউন বিলাক আমাৰ ওল্ড টাউন মিডিয়েভেল টাউন মানে পুৰণি নগৰ পৌৰাণিক নগৰ মধ্যযুগীয় নগৰ মডাৰ্ণ টাউন বা আধুনিক নগৰ হেখিনি পাম লগতে আকৌ ফাংশন ওয়াইজ মানে কাৰ্য অনুসৰি নগৰ বিলাক কেনেকে ভাগ কৰি থৈছে হেখিনি বস্তু আমি ইয়াতে পাম কেটো হ'ব আমাৰ ফাংশনাল ক্লাসিফিকেশন ডিস্ট্ৰিবিউশন এন্ড ফাংশনাল ক্লাসিফিকেশন ইয়াতে কি হ'ব আমাৰ ফাংশন ওয়াইজ ক্লাসিফিকেশন হ'ব নেক্সট আহিলে সোয়া নেক্সট আহিলে ৰিসোৰ্সেস এন্ড ডেভেলপমেন্ট এটা ৰিসোৰ্সেস এন্ড ডেভেলপমেন্ট বুলি ক'লে আমাৰ ইন্ডিয়াত কি ৰিসোৰ্স কোন বিলাক প্লেসত আছে এতিয়া ইয়াতে প্ৰথম আমাৰ দিছে প্ৰথম আহিব আমাৰ জেনাৰেল ল্যান্ড ইউজ যোনটো আমি এটা চেপ্টাৰ পাম যে ল্যান্ড ইউজ এন্ড এগ্ৰিকালচাৰ মানে ভূমিৰ ব্যৱহাৰ আৰু কৃষি কাৰ্য মানে আমাৰ ইন্ডিয়াত এগ্ৰিকালচাৰত কিমান ল্যান্ড ইউজ হৈ আছে কি এগ্ৰিকালচাৰ কৰা হয় ল্যান্ড ইউজ কেটেগৰীবোৰ কেনেকুৱা আমাৰ ৰিপৰ্টিং ল্যান্ড কিমান আমাৰ ফেলো ল্যান্ড কিমান ফৰেষ্ট এৰিয়া কিমান হেখিনি আমি কেটেগৰী ওয়াইজত পাম আমাৰ ইন্ডিয়া বেসিছত আৰু লগতে সেই ল্যান্ড বিলাক যে আকৌ কাল্টিভেবল ল্যান্ড বিলাকত কি এগ্ৰিকালচাৰ কৰি থকা হৈছে আমাৰ ইন্ডিয়া ইন্ডিপেন্ডেন্সৰ আগত এগ্ৰিকালচাৰ প্ৰডাকশনত মানে যোনখিনি আমাৰ ক্ৰপ প্ৰডাকশন তাত কেনেকুৱা ধৰণৰ আছিল বা আফটাৰ ইন্ডিপেন্ডেন্স স্বাধীনতাৰ পিছত কেনেকুৱা হৈছে কেনেকুৱা ষ্ট্ৰেটেজি ইন্ডিয়াই লৈছে আমাৰ এগ্ৰিকালচাৰেল ডেভেলপমেন্টৰ কাৰণে হেখিনি বস্তু পাম লগতে আমাৰ কি ক্যাশ ক্ৰপ প্ৰডিউস কৰা হয় গমাইছে না আৰু কি মানে সিৰিয়াল ক্ৰপস মানে খাদ্য শস্যৰ লগতে বাকি শস্য কি উৎপাদন কৰা হ'ব বা হৈ আছে কি উৎপাদন হৈ আছে আমাৰ ইন্ডিয়াই কিমান ৰেংক পাইছে হেবিলাক বস্তু আমি ক'ত পাম এই চেপ্টাৰটোত পাম তাৰ পাছত ইয়াতে তোমালোকৰ দিয়ে দিছে কেনেকুৱা ধৰণৰ ক্ৰপ বিলাকৰ বিষয়ে আমি পঢ়িম ইয়াত দি দিছে হুইট ঘেহু ৰাইস ধান টি চাহ কফি কটন কপা জুট মৰাপাট সুগাৰ কেন আৰু ৰাবাৰ তাৰ পাছত
আৰু লগতে আৰু এটা বস্তু তোমালোকৰ থাকিব এগ্ৰিকালচাৰ প্ৰবলেম আমাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰত কেনেকুৱা ধৰণৰ সমস্যা সৃষ্টি হৈছে আমাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰত মানে এই প্ৰবলেমৰ কাৰণে কেনে প্ৰডাকশন বিলাক কেনেকে কমি গৈছে মাটিত ফাৰ্টিলিটি কেনেকে নাইকিয়া হৈছে সেই বস্তুখিনি আমি পাম নেক্সট আহিলে আমাৰ ওয়াটাৰ ৰিসোৰ্সেস আমাৰ ইণ্ডিয়াৰ ওয়াটাৰ ৰিসোৰ্সেসৰ বিষয়ে পঢ়িম এতিয়া ইণ্ডিয়াৰ ওয়াটাৰ ৰিসোৰ্স কোট কিমান আছে এটা হেতুক আমি ধৰিলা গ্ৰাউন্ড ওয়াটাৰ ৰিসোৰ্স ভূমিগত জল সম্পদ তাৰ পাছত আহিব আমাৰ যোনটো সাৰফেস ওয়াটাৰ মানে ভূপৃষ্ঠৰ জল সম্পদ কোট কিমানকে আছে কেনেকুৱা ধৰণে আছে সেইখিনি বস্তু পাম আমাৰ ফ্ৰেশ ওয়াটাৰ কিমান আছে বৰষুণৰ পানী আমি কিমান পাও ইণ্ডিয়া কিমান ৰিসিভ কৰো সেইখিনি বস্তু বা ৰেইন ওয়াটাৰ আমি কেনেকে হাৰভেষ্ট কৰিব লাগিব মানে ৰেইন ওয়াটাৰ আমি কেনেকে সংৰক্ষণ কৰিব লাগিব সঞ্চয় কৰিব লাগিব সেইখিনি বস্তু আমি পাম এবিলাক বস্তু আমাৰ ইয়াতে থাকিব তাৰ পাছতে ইয়াতে দিছে ৰেইন ওয়াটাৰ হাৰভেষ্টিং তাৰছৰ ওয়াটাৰ সেট মেনেজমেন্ট আমি ইয়াতে মানে কি হৈছে ইয়াতে ওয়াটাৰ ৰিসোৰ্সত কি থাকিব যে আমি ওয়াটাৰ খিনি কোড কেনেকে ইউটিলাইজ কৰি আছো বা ওয়াটাৰ আমি কেনেকে সেভ কৰি ৰাখিব লাগে সেইখিনি বস্তু আমি ইয়াত পাম তাৰ পাছত আহিলে মিনাৰেল এণ্ড এনাৰ্জি ৰিসোৰ্সেস ইয়াতে তোমালোকে পাবা মিনাৰেলস বুলি কলে মেটালিক মিনাৰেলস বিলাক ধাতৱীয় যোনবিলাক খনিজ সম্পদ তাৰ পিছত থাকিব নন মেটালিক মিনাৰেলসৰ বিষয়ে অধাতৱীয় খনিজ সম্পদ আকৌ আমাৰ থাকিব ৰিনিউৱেবল ৰিসোৰ্সেস মানে আমাৰ পুনৰ নৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ নন ৰিনিউৱেবল ৰিসোৰ্সেস সেইখিনি বস্তু আমি ইয়াত পঢ়িবলৈ পাম কনভেনশনাল নন কনভেনশনাল এইবিলাক ইয়াতে এইবিলাক ডিস্ট্ৰিবিউট কোড কেনেকে আছে আমাৰ ইণ্ডিয়াত কোড কিমান আছে কোনবিলাক প্লেসত কোনটো মিনাৰেল পোৱা যায় কোনটো খনিজ সম্পদ পোৱা যায় কেনেকে ডিস্ট্ৰিবিউট হৈ আছে সেইখিনি বস্তু আমি ইয়াতে পঢ়িবলৈ পাম তাৰ পাছত নেক্সট আহিব তোমালোকৰ প্ল্যানিং ইন ইন্ডিয়া টাৰ্গেট এৰিয়া প্ল্যানিং এটো বস্তু তোমালোকৰ সাস্টেইনেবল ডেভেলপমেন্ট এটো কেস ষ্টাডি হিচাপত আছে মানে ইয়াতে তোমালোকৰ এই সাস্টেইনেবল ডেভেলপমেন্টৰ কনসেপ্টটো লাষ্ট টাইম এক্সামত আহি গৈছে তোমালোকৰ ইয়াতে তোমালোকৰ আৰু কিছুমান কেস ষ্টাডি আছে ধৰা হিল এৰিয়া ডেভেলপমেন্ট প্ৰগ্ৰাম এই চেপ্টাৰটো চোৱা এই চেপ্টাৰটো 2023 আগলৈকে এই চেপ্টাৰটোৰ পৰা কোনোদিন কোৱেশ্চন এৰাইজ হোৱা নাছিলে মাত্ৰ এবাৰে এটা শৰ্ট কোৱেশ্চন আহিছিলে যে হোৱাট ইজ দা নেম অফ আদাৰ নেম অফ ইন্দিৰা গান্ধী কেনেল মানে ইন্দিৰা গান্ধী খালৰ পুৰণি নামটো কি আছিল তেনেকে আহিছিলে হেতু ৰাজস্থান খাল আছিল হেতু কোৱেশ্চনৰ বাদে এটা কোৱেশ্চন এৰাইজ হোৱা নাছিলে কিন্তু এতিয়া চক 2023 ৰ পৰা ইয়াৰে নতুন নতুন কোৱেশ্চন ইয়াৰ এৰাইজ হ'ব আৰম্ভ কৰিছে লাষ্ট টাইম সাস্টেইনেবল ডেভেলপমেন্ট কনসেপ্টটো আহিছিলে তাৰ আগত হিল এৰিয়া ডেভেলপমেন্ট প্ৰগ্ৰাম আহিছিলে তেনেকে তোমালোকৰ মানে হে চেপ্টাৰটোৰ পৰা এতিয়া কোৱেশ্চন এৰাইজ হ'ব স্টাৰ্ট কৰিছে অতিকে এই চেপ্টাৰটো এৰাই চলিব নোৱাৰি তাৰ পৰাও কিছুমান বস্তু তোমালোকে চাব লাগিব ইন্দিৰা গান্ধী কেনেলৰ বিষয়ে পাবা এখিনি বস্তু তাতে পোৱা যাব তাৰ পিছত নেক্সট আমাৰ কোনটো কি আছে চাও নেক্সট আমাৰ আহিব ইণ্ডিয়াৰ ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন এতিয়া আমাৰ ইণ্ডিয়াৰ ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন সিস্টেমটো কেনেকুৱা ফাৰ্স্টটো আমাৰ ৰোড ট্ৰান্সপোৰ্টৰ বিষয়ে আহিব ৰোডস ৰেলৱেজ তাৰ পিছত ৱাটাৰৱেজ এয়াৰৱেজ মানে আমাৰ ৰাস্তা ঘাট ৰেলপথ আকাশী পৰিবহন জল পৰিবহন এখিনি বস্তু আমি ইয়াত পাম লগতে আমাৰ আৰু এটা আহিব অইল এণ্ড গ্যাস পাইপলাইন পৰিবহন ব্যৱস্থা পাইপলাইন ট্ৰান্সপোৰ্ট সিস্টেম হেখিনি থাকিব আমাৰ কমিউনিকেশ্যন নেটৱৰ্কৰ বিষয়ে থাকিব ইয়াতে আমি ইণ্ডিয়াৰ স্যাটেলাইট কমিউনিকেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ডেভেলপমেন্ট হৈছে হেখিনি বস্তু আমি ইয়াত পাম নেক্সট আকৌ আমাৰ আছে ইন্টাৰনেশনাল ট্ৰেড আমাৰ ইণ্ডিয়াৰ ইন্টাৰনেশনাল ট্ৰেড আমাৰ ইণ্ডিয়া ইন্টাৰনেশনাল ট্ৰেডত গ্লোবেল মাৰ্কেটত কেনেকুৱা প্লেস পাইছে বা কোনখিনি কান্ট্ৰিৰ লগত আমাৰ ইণ্ডিয়া ইন্টাৰনেশনাল ট্ৰেড কৰি আছে ইণ্ডিয়াৰ ইন্টাৰনেশনাল ট্ৰেডৰ ৰিলেশনটো কেনেকে মানে ডেভেলপ হৈছে আগতে কেনেকুৱা আছিল কেতিয়াৰ পৰা মানে ধৰিলা ফাৰ্স্ট ষ্টেজত আমাৰ ইণ্ডিয়াই কি কৰিছিল ইন্টাৰনেশনাল ট্ৰেডৰ ক্ষেত্ৰত আমি এক্সপোৰ্ট কিমান কৰো ইম্পোৰ্ট কিমান কৰো কোনবিলাক বস্তু আমি এক্সপোৰ্ট কৰো মানে ৰপ্তানি কৰো কোনবিলাক বস্তু আমি বেলেগৰ পৰা ইম্পোৰ্ট কৰো সেই বস্তুবিলাক আমি ইয়াতে পাম লগতে আমি ইয়াতে ইণ্ডিয়াৰ সি পোৰ্টস বিলাক সাগৰীয় বন্দৰ বিলাকৰ বিষয়ে এয়াৰপোৰ্ট বিলাকৰ বিষয়ে পঢ়িবলৈ পাম নেক্সট আহিলে জিওগ্ৰাফিক্যাল পাৰ্সপেক্টিভ অন সিলেক্টেড ইস্যুজ এণ্ড প্ৰবলেমছ ইয়াতে তোমালোকৰ যদি আমি সিলেক্টেড ইস্যুজ বুলি কওঁ তেন্তে তাতে তোমালোকৰ মেইনলি পলিউশনৰ কথাই আহে এতিয়া ইয়াতে প্ৰথম আমাৰ দিছে যে চোৱা এটা এনভাইৰনমেন্টাল পলিউশন মানে তোমালোকে জানা এয়াৰ পলিউশন ওয়াটাৰ পলিউশন সয়েল পলিউশন নয়েজ পলিউশন এইবিলাক বিষয় তোমালোকে অলৰেডি হেখিনি বস্তু পঢ়ি আহিছা স্কুল লাইফত অতিকে এইখিনি বস্তু তোমালোকৰ কাৰণে বৰ বিশেষ টান নহয় ইজি হয় তোমালোকে বস্তুখিনি যদি ভালকে পঢ়া কনসেপ্ট অটোমেটিক্যালি তোমালোকৰ ক্লিয়াৰ হ'ব
তাৰ পাছত rural urban migration problems and slums এবিলাক বস্তু থাকিব migration আকৌ আমাৰ slum area developmentৰ কাৰণে slum area বিলাক যিবিলাক ইনক্ৰিজ হৈছে সেইবিলাকে আমাক কেনেকুৱা ধৰণৰ এফেক্ট কৰিছে সেইখিনি বস্তু পাম তাৰ পাছত আহিব তোমালোকৰ ল্যান্ড ডিগ্ৰেডেশন আমাৰ মাটিৰ অবক্ষয় কেনেকৈ হৈছে আমাৰ মানে কি যোনখিনি আমাৰ জিওগ্ৰাফিক্যাল প্ৰবলেম বুলি ক'লে আমাৰ ল্যান্ডৰ ডিগ্ৰেডেশনৰ কথা মেইনলি কিহত এটো এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমাৰ ল্যান্ডৰ ফাৰ্টিলিটি যেটো নাইকিয়া হৈ গৈ আছে যাৰ কাৰণে প্ৰডাকশন কমি গৈছে সেই ল্যান্ড ডিগ্ৰেডেশন কেনেকৈ হৈ আছে কি কাৰণে ল্যান্ড ডিগ্ৰেডেশন হৈছে বা মাটিৰ অৱনমন ঘটিছে সেই বস্তুখিনি আমি গম পাম এইখিনি হৈ গল তোমালোকৰ সেকেন্ড পাৰ্টৰ বুকৰ সেই যোনখিনি আমাৰ ইণ্ডিয়াৰ বিষয়ে মানে এক্সট্ৰাকে তাৰছত নেক্সট তোমালোকৰ যোনটো সি পাৰ্ট বুলি আছে সেইটো মানে ইণ্ডিয়াৰ বুকখনতে থাকিব লাগে যোনটো ইংলিশ মিডিয়ামৰ বুকত নাইকিয়া কৰি থোৱা আছে সেইটো হৈছে আসাম জিওগ্ৰাফি আসাম ল্যান্ড পিপল এণ্ড ইকনমি অসমৰ মাটি জনসংখ্যা আৰু অৰ্থনীতি এতিয়া ইয়াতে প্ৰথমতে থাকিব আমাৰ ইণ্ডিয়াৰ যেনেকৈ আমি ফাৰ্ষ্ট ইয়াৰত ফিজিওগ্ৰাফি পাইছিলো ইয়াতে আমি অসমৰ ফিজিওগ্ৰাফি মানে অসমৰ ভূপ্ৰকৃতিটো কেইটা ভাগত ভাগ কৰিছে ইয়াৰ ক্লাইমেট কেনেকুৱা জলবায়ু কেনেকুৱা আমাৰ অসমত কি নদী আছে ড্ৰেনেজ সিস্টেম কেনেকুৱা সেইখিনি বস্তু পাম তাৰ পাছত কম্পোজিশন অফ পপুলেশন আমাৰ ইয়াতে ইণ্ডিয়াত কেনেকুৱা অসমত পপুলেশন কিমান আছে অসমত কেনেকুৱা ভাষা কোৱা মানুহ আছে কিমান ধৰি লোৱা কেনেকুৱা ধৰণৰ ধৰ্মৰ মানুহ আছে কে ৰিলিজনৰ মানুহ আছে কোট কিমান মানুহ আছে অসমৰ কোনবিলাক ডিস্ট্ৰিক্টত হাইয়েস্ট পপুলেশন আছে আকৌ অসমত ৰুৰেল পপুলেশন কিমান আছে আৰবান পপুলেশন কিমান আছে মানে নগৰীয়া জনসংখ্যা কিমান আছে বা গাঁৱলীয়া জনসংখ্যা কিমান আছে সেইখিনি বস্তু পাম লগতে ইয়াতে আমি পাম আমাৰ ইণ্ডিয়াৰ কি পাম আমি ট্ৰান্সপোৰ্ট সিস্টেমৰ বিষয়েও পাম অসমৰ ট্ৰান্সপোৰ্ট সিস্টেমৰ বিষয় ইয়াত আমি পাম আকৌ অসমৰ কি পাম আমি ইয়াতে ক্ৰপ প্ৰডাকশন কেনেকুৱা ধৰণৰ ক্ৰপ আমাৰ ইয়াতে প্ৰডিউস হৈ আছে কোনবিলাক ক্ষেত্ৰত আমাৰ ইণ্ডিয়া আগবাইছে ইয়াতে গুটেখিনি বস্তু হেখিনি আমি পাম গুটে আসামৰ মানে গুটেখিনি বস্তু আমি ইয়াতে ডিটেইলছত পোৱা যাব কিন্তু তোমালোকৰ ইংলিশ মিডিয়ামৰ বুকত নাই কিন্তু তোমালোকক মই পিডিএফ প্ৰভাইড কৰিম তোমালোকক তাৰ ওপৰত তোমালোকৰ লেকচাৰো থাকিব তোমালোকৰ ভিডিও পাবা হেখিনি বস্তু তোমালোকে টেনচন ল'ব নালাগে তোমালোকৰ ক্লিয়াৰ হৈ যাব হেখিনি এখিনি হৈ গল তোমালোকৰ থিওৰি পাৰ্ট তোমালোকৰ থিওৰি বুক দুখন এআই তোমালোকৰ 70 মাৰ্কছৰ কাৰণে ইমানখিনি বস্তু পঢ়িব লাগিব তোমালোকৰ সেকেন্ড পাৰ্টৰ পৰাও কেটামান মানে ইণ্ডিয়া পাৰ্টৰ পৰাও তোমালোকৰ কেটামান চেপ্টাৰ ৰিডিউস কৰা আছে তাতে তোমালোকৰ ধৰিলা এটা চেপ্টাৰ তোমালোকৰ আছে হিউম্যান ডেভেলপমেন্ট এণ্ড এটা চেপ্টাৰ হৈ গল মাইগ্ৰেশন টাইপস এণ্ড কনসিকুৱেন্সেস হেই চেপ্টাৰটো ইংলিশ মিডিয়াম বুকৰ পৰা ৰিডিউস কৰা আছে তাৰ পাছত আকৌ হিউম্যান ডেভেলপমেন্ট ইণ্ডিয়াৰ হিউম্যান ডেভেলপমেন্ট চেপ্টাৰটো ৰিডিউস কৰা আছে তাৰ পাছত আকৌ তোমালোকৰ মাজৰ ফালে এটা চেপ্টাৰ ৰিডিউস কৰি থোৱা আছে ম্যানুফ্যাকচাৰিং ইন্ডাস্ট্ৰি টাইপৰ তেনেকুৱা তাৰ লগত ৰিলেটেড এটা চেপ্টাৰ তোমালোকৰ ৰিডিউস কৰা আছে গতিকে হেখিনি বস্তু তোমালোকে পিডিএফত পাবা তোমালোকে তাৰ কাৰণে কোনো টেনচন ল'ব নালাগে হেখিনি বস্তু জাস্ট তোমালোকে এখিনি গুৰুত্ব দিলে হল যে এইবিলাক আমাৰ সিলেবাসটোত কি আছে আৰু তাৰ পৰা আমি কেনেকুৱা ধৰণে আমাৰ মানে কনসেপ্ট বিলাক ক্লিয়াৰ কৰিব পাৰো সেই কনসেপ্টখিনি ক্লিয়াৰ থাকিলে তোমালোকে এক্সামত ধুনিয়াকে লিখিব পাৰিবা যদি তোমালোকে কনসেপ্ট ক্লিয়াৰ ৰাখা তোমালোকৰ কোনো দিন প্ৰবলেম নহয় কোৱেশ্চন অ্যাটেম্প কৰাবা তোমালোকে আনসাৰ অ্যাটেম্প কৰিব কাৰণে তোমালোকৰ একো প্ৰবলেম নহয় কিন্তু তোমালোকে মন ৰাখিব লাগিব যে উইদাউট কনসেপ্ট তোমালোকে কিন্তু কেতিয়া মাৰ্কস কেৰি কৰিব নোৱাৰা কাৰণ ইমানখিনি আমাৰ 70 মাৰ্কছৰ কাৰণে আমাৰ সিলেবাসটো যথেষ্ট ডাঙৰ গতিকে সেই ডাঙৰ সিলেবাসটোৰ পৰা তোমালোকে ভাল মাৰ্কস কেৰি কৰিবলৈ হলে 50 মাৰ্কস কেৰি কৰিবলৈ হলে তোমালোকে কি কৰিব লাগিব কমপ্লিট কনসেপ্ট ৰাখিব লাগিব আমাৰ গুটে ফুল সিলেবাসটোৰ ওপৰত তেতিয়াহে তোমালোকে অ্যাটেম্প কৰিব পাৰিবা কাৰণ এনেকুৱা নহয় যে জিওগ্ৰাফি সাবজেক্টত অলপ মানে জিটি লিখি দিলে তোমালোকে নম্বৰ পাবা তেনেকুৱা নহয় তোমালোকে মাৰ্কস পাবলৈ হলে ভালকে টু দা পইণ্ট এনসাৰ দিব লাগিব তো তোমালোকে ভালদৰে পঢ়া তোমালোকক এতিয়া লেটাৰ পাবৰ কাৰণে জিওগ্ৰাফিত বহুত ইজি যদি আমি চাও কাৰণ 50 তোমালোকৰ প্ৰেক্টিকেলত 30 মাৰ্কস থাকে 30 ভিতৰত তোমালোকে 25 ৰ পৰা 30 ভিতৰত মাৰ্কস এটা কেৰি কৰিলে ইফালে 50 ৰ ওপৰত তোমালোকে 55 মান নম্বৰ পালেও তোমালোকৰ কি হয় লেটাৰ মাৰ্কসটো আহি যায় আৰু হেতে তোমালোকৰ পাৰ্সেন্টেজ মানে ডেভেলপ কৰাটো তোমালোকৰ কি কৰিব হেল্প কৰিব কিন্তু তাৰ কাৰণে তোমালোকে তাৰ ওপৰত কি থাকিব লাগিব প্ৰিসাইজ নলেজ থাকিব লাগিব মানে তোমালোকৰ তাৰ ওপৰত কমপ্লিট নলেজ থাকিব লাগিব জিওগ্ৰাফি সাবজেক্টৰ ওপৰত তোমালোকে কি সিলেবাসটোত কি আছে বা হেখিনি বস্তু তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিবা হেখিনি বস্তু তোমালোকে
কি কোনটো কেনেকে পঢ়িবা কুৱেশ্যন বেংকৰ কোনখিনি কুৱেশ্যন চালে তোমালোকৰ সুবিধা হ'ব সেইখিনি বস্তু তোমালোকে জানিব লাগিব আৰু সেইখিনি বস্তু লৈ আমি নেক্সট ক্লাছবিলাকত আলোচনা কৰিম চেপ্টাৰ ওয়াইজ তোমালোকে কুৱেশ্যন বেংকৰ কুৱেশ্যনবিলাক কেনেকে তোমালোকে লিখিব লাগিব সেইখিনি বস্তু ডিসকাস কৰিম তোমালোকে ইয়াৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই তোমালোকৰ লগত মেন্টৰ হিচাপে মই আছো তো তোমালোকে আজি তোমালোকক এটো তোমালোকক মই ডিসকাস কৰি দিলো নেক্সট ক্লাছত আমি আকৌ নতুন কোৱেৰি লৈ আহিম তোমালোকৰ কোৱেৰিজ বিলাক আমি ডিসকাস কৰিম ইয়াকে কৈ আজিৰ ক্লাছটো সামৰণি মাৰিছো থ্যাংক ইউ